কে হক বা মহিলা হক এই বিজনেসটা একদম ঘৰতে কৰিব পাৰিব 10 to 15% ডিসকাউন্ট চলি আছে যদি আপোনালোকৰ ভিডিও চাই কেনে আহে আমি 20% ডিসকাউন্ট দি দিম এজোৰ স্যান্ডেল বনালে আপোনাৰ 25 পৰা 28 টকাত হৈ যায় আৰু এটো আমি সেলিং কৰো 60 বা 70 টকাত আমি সেলিং কৰি দিও এই মেচিনটো যে 20000 টকা হয় তেতিয়াহলে মাত্ৰ আপুনি 5000 টকা ডাউন পেমেন্ট দিয়ক বাকি 15000 টকা আপুনি ইএমআই সিস্টেমত দি দিব পাৰিব আপোনালোকক মা কামাখ্যা মেচিনৰ অন্য এটা ভিডিঅ স্বাগতম লৈছো আপোনালোক আজি এনেকুৱা ব্যৱসায় বিষয়ে ক'ব গৈছো যেটো ব্যৱসায় কৰিলে আপুনি মাহত লাখ টকা পৰ্যন্ত আপুনি উপাৰ্জন কৰিব পাৰিব এইটো ব্যৱসায় হৈছে স্লিপাৰ মেকিং মেচিন এই স্লিপাৰ মেকিং মেচিন আপুনি যদি আপোনালোক কষ্ট কথা কওঁ যদি এজোৰ স্যান্ডেল যদি বনাব আপুনি কয় মেকিং চাৰ্জ আপোনালোকৰ 25 পৰা 28 টকা আহিব যদি মাৰ্কেট প্ৰাইস আপুনি হোলসেলত দিব বিচাৰে তেতিয়া 50-60 টকা পৰ্যন্ত আপুনি হোলসেল দিব পাৰিব তাৰ লগত যদি দোকান আপুনি খুলি লয় 100 টকা পৰ্যন্ত আপুনি এজোৰ স্যান্ডেল বিক্ৰী কৰিব পাৰিব আপোনাৰ সব এজোৰ স্যান্ডেল বনাত কিমান কি বস্তু লাগে গুটেখিনি জনাব সব গতে ভাবে যে স্যান্ডেলটো ডাইৰেক্ট এনেকৈ কৰিলো হৈ গল আপোনালোক কেনেকুৱা হয় এটা মেচিনৰ সহায়ত আপোনালোকৰ এজোৰ স্যান্ডেল কাটিং কৰা হয় আপোনালোকৰ বৰ্তমান মই আছো মা কামাখ্যা মেচিন আপোনালোকৰ এটা স্লিপাৰ মেচিন আছে এই স্লিপাৰ মেচিন এটা স্লিপাৰ বুলি নহয় আপুনি 4-4 পৰ্যন্ত ব্যৱসায় কৰিব পাৰিব সেই এটা সাধাৰণ মেচিনৰ পৰা এগৰাকী মেম আছে মেমলৈ গুটেখিনি কথা জানিম এটো যে মেম নমস্কাৰ ফাৰ্ষ্টত আপোনাৰ ভাল নামটো আমাৰ ভিউয়াৰ্ছক জনাই দিব মোৰ নাম মিস হাসনাদা বেগম মই মা কামাখ্যা মেচিনৰ পৰা কৈছো ওকে আপোনালোকৰ এক্সাক্ট লোকেশনটো জনাই যদি যিসকলে ভিউয়াৰ্ছ আমাৰ ইয়াত যদি আহিব বিচাৰে এক্সাক্ট লোকেশনটো জনাই দিবচোন হয় আমাৰ পশ্চিম বৰাগাঁও বিজ্ঞানপথ নিয়াৰ বাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল হয় তো আজি স্যান্ডেল বা আপোনাৰ স্লিপাৰ মেকিং মেচিনৰ বিষয়ে কওক হয় এটো আমাৰ স্লিপাৰ মেকিং মেচিন হয় এটো আমাৰ স্যান্ডেল বনোৱা হয় এইগলা ডাই হয় ন এটো হয় হয় এগলা ডাই হয় মানে এই ডাইটোৰ জৰিয়তে দি কেনে আমি মানে যোনটো সাইজৰ স্যান্ডেল বনাও বিচাৰো হেতু সাইজৰ স্যান্ডেল আমাৰ ডাই দি কেনে হৈ যায় তাৰ পিছে দি কেনে যেতিয়া স্যান্ডেলটোৰ ফিনিশিং হ'ব এইটো পেলে দি কেনে কি হয় এই আমাৰ ফিনিশিংটো লোৱা হয় স্যান্ডেলৰ আৰু সাইড ফিনিশিংটো লোৱা হয় 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 সাইড ফিনিশিংটো যোনটো আমাৰ শেপ থাকে স্যান্ডেলৰ তাৰ পিছত যোনটো আমাৰ স্যান্ডেলৰ ফিটা লগাও এইটো দি পেলে আমাৰ ফিটা লগোৱা হয় অলপ ওচৰত দেখাই দিবা এইটো দি পেলে আমাৰ ফিটা বনোৱা হয় আৰু লগতে আমাৰ স্যান্ডেল বুলি নহয় আমাৰ পেপাৰ প্লেটও বনোৱা হয় ডোনাও বনোৱা হয় টুথব্ৰাশ পেকিংও কৰা হয় স্ক্ৰাবাৰ পেকিং কৰা হয় আমাৰ 4টা ধৰণৰ কাম কৰা হয় আপোনালোক এখিনি এটা কথা কওঁ যদি আপুনি এনেকুৱা এটা মেচিন এটা ল'ব বিচাৰে তেতিয়া ফোন নম্বৰটো ওলাইছে স্ক্ৰীনত আপুনি ল'ব পাৰিব তাৰ আগতে এখিনি কথা কওঁ আপোনালোক সব স্যান্ডেল যে বনাতে ফাৰ্ষ্টত ডাই লাগিব আপুনি এটো ডাই বুলি নহয় আপোনালোকৰ ভেৰাইটিজ ডাই পাই যাব আপোনালোকৰ ডাই এভেইলেবল হৈ থাকিব ডাই চেঞ্জ কৰিলে আপুনি এই মেচিনৰ পৰা আপোনালোকৰ স্যান্ডেলৰ সাইজ আপোনালোকৰ চেঞ্জ হৈ থাকিব আপোনালোকৰ স্যান্ডেলৰ ডাইটো আপোনালোকৰ স্যান্ডেল কাটিং কৰিলে কাটিং কৰাৰ পাছত আপুনি যেটো সাইড ফিনিশিং আহিব সাইড ফিনিশিংটো আপোনাৰ এৰৰ সহায়ত আপোনালোকৰ সাইড ফিনিশিং কৰা হয় তাৰ পিছত আপোনালোকৰ যেটো আমাৰ স্যান্ডেলৰ ফিটাৰডাল লগা হয় সেই স্যান্ডেলৰ ফিটাৰডাল আপোনালোকৰ এটো ডাইট আপোনালোকৰ এনেকৈ লগাই একদম সহজ পদ্ধতিৰে স্যান্ডেলৰ ফিটাৰটো লগা হয় আৰু এখিনিতে স্যান্ডেল বনোৱা মেচিন বুলিয়ে নহয় আপোনালোকৰ ডোনা বনাব পাৰিব পেপাৰ প্লেট বনাব পাৰিব আৰু টুথব্ৰাশ পেকিংও এই মেচিনটোৰ দ্বাৰা কৰিব পাৰিব আৰু এটো কন্ট্ৰোলাৰ নেকি হয় হয় এটো দি কেনে গুটেখিনি কন্ট্ৰোল কৰা হয় গুটে মেচিনটো হয় গুটেখিনি কৰা হয় হাইড্ৰলিক হয় না অটোমেটিক এইটো হাইড্ৰলিক এইটো সিঙ্গেল ডাই হয় আৰু এইটো হাইড্ৰলিক ডাবল ডাই হয় হয় আৰু প্ৰডাকচনৰ কথা যে প্ৰডাকচন কিমান মান কৰা হয় হয় পাৰ মিনিটত আমাৰ 40 পিসেস প্ৰডাকচন কৰা হয় 40 পিসেস হয় আপোনালোকৰ সিঙ্গল টপ কৰা হয় না ডাবল টপ কৰা সিঙ্গেলটো মানে আপোনাৰ মেচিন লৈ কথা হয় এই মেচিনটো আপোনাৰ প্ৰডাকচনৰ কথা প্ৰডাকচন 1 ঘন্টাত কিমান মান আহিব হয় আমাৰ পাৰ মিনিটত 40 পিসেস প্ৰডাকচন হয় এটো সিঙ্গেল ডাই 40 পিসেস হয় আৰু এটো আমাৰ ডাবল ডাই হয় তো 80 পিসেস হয় আচ্ছা মানে আপোনাৰ সিঙ্গল আৰু ডাবল আছে সব সিঙ্গলৰ আপোনালোকৰ 40 পিস আপোনাৰ 1 ঘন্টাত এজোৰ স্যান্ডেল কমপ্লিট তৈয়াৰ কৰি দিব পাৰিব আৰু যেটো ডাবল আছে যেটো ডাবল কাম কৰে দুজন মানুহে কাম কৰিব পাৰিব এফালে এজনে কৰিব পাৰিব এফালে এজনে কৰিব পাৰিব সেইটো কাৰণে আপোনাৰ 80 পিস আপোনালোকৰ এই মেচিনটোৰ পৰা কৰিব পাৰে এখিনি আৰু এটা কথা কওঁ যদি চাওক আপুনি ঘৰৰ পুৰুষ বা মহিলা যারা পুৰুষজনে এই বিজনেসটো কৰিব কেনেকুৱা নহয় আপুনি পুৰুষে হওক বা মহিলা হওক এই বিজনেসটো একদম ঘৰতে কৰিব পাৰিব আৰু এটা এখিনি কথা শুনো যেটো ঘৰৰ কাৰেন্ট চলে এই কাৰেন্টটো এই মেচিনটো চলিব না হয় এটো আমাৰ যোনটো ঘৰত ইলেক্ট্ৰিক আছে আমাৰ এটো সিঙ্গেল ফেজতো চলিব আপোনাৰ থ্রি ফেজতো চলিব আচ্ছা সিঙ্গেলতো চলিব থ্রি ফেজতো চলিব হয় আপোনাৰ যেটো ঘৰৰ কাৰেন্ট ব্যৱহাৰ যেটো ইলেক্ট্ৰিসিটি ব্যৱহাৰ কৰি আছে সেই ইলেক্ট্ৰিসিটিতে আপোনালোকৰ এই সমূহ মেচিন ধুনীয়াকৈ চলাব পাৰিব আৰু যদি আমাৰ ভিউয়াৰ্ছ যদি কোনোবা চাই পেলাই এই মেচিনটো ক্ৰয় কৰিব আহে কিবা ডিসকাউন্ট ৰাখিব না নাৰাখে হয় এনেটো আমাৰ 10 to 15% ডিসকাউন্ট চলি আছে যদি আপোনালোকৰ ভিডিও চাই কেনে আহে আমি 20% ডিসকাউন্ট দি দিম ওকে এজো স্যান্ডেল বনালে স্যান্ডেলটো বনাছত কষ্ট কিমান মান হে একজোৰ স্যান্ডেল বনালে আপোনাৰ 25 পৰা 28 টকাত হৈ যায় আৰু এটো আমি সেলিং কৰো 60 বা 70 টকাত আমি সেলিং কৰি দিও আচ্ছা আপোনালোকৰ যদি এজো স্যান্ডেল যদি মেকিং কৰে তেতিয়া হলে 25 পৰা 28 টকা আপোনালোকৰ কস্টিং আহি যাব যদি আপুনি হেজু মাৰ্কেটত লৈ যায় যদি হোলসেল কৰিব বিচাৰে হোলসেল 50 পৰা 60 টকা পৰ্যন্ত আপুনি এজো স্যান্ডেল বিক্ৰী কৰিব পাৰিব আৰু এখিনিতে এটা কথা কৰো ইএমআই পোৱা যাব নেকি যদি আপোনাক
এটা মেচিন লৈতো আপোনালোকে 14-15 লাখ টকা কোনেও খৰচ নকৰে আপুনি কিবা এটা মিনিমাম বাজেট দি কৰে আপুনি ইএমআইত পাব নে নাপায় হয় আমাৰ ইয়াতে ইএমআই এভেইলেবল হৈ যাব আমি আপোনালোকৰ বেংকৰ যিমানখিনি কাগজ আছে আমি গোটেইখিনি কোটেশন ৰেডি কৰি দিম তাৰ পিছত আপোনাৰ নিয়াৰ বাই ব্ৰাঞ্চ যোনটো বেংক ওচৰ হ'ব আপোনালোকে তাতে গৈ কেনে লোনটো এপ্ৰুভ কৰি ল'লে হ'ল ওকে আপুনি যেটো এবাৰ ভিজিট কৰাৰ পিছত আপোনালোকৰ যেটো নিয়াৰ বাই ব্ৰাঞ্চ আছে সেই নিয়াৰ বাই ব্ৰাঞ্চত আপোনালোকে ইয়াৰ পৰা কোটেশন দি দিব কোটেশন দিয়াৰ পিছত আপুনি তাৰ পৰা লোনটো এপ্ৰুভ কৰাই লৈ আহিব যদি ইয়াত এক্সাম্পল দিওঁ যদি এই মেচিনৰ যদি 20000 টকা হয় এই ডাউন পেমেন্ট কিমান মান দিব লাগিব হয় ডাউন পেমেন্ট 25% দিব লাগিব 75% ইএমআই হৈ যাব মানে 5000 টকা ডাউন পেমেন্ট দিবলৈ বাকি 15000 টকা আপোনাৰ ইএমআই হৈ যাব সো আপোনালোকে এই মেচিনটো ক'ব যে আপুনি 20000 টকাত হয় বুলি আপোনালোকৰ এক্সাম্পল দিছে এই মেচিনটো যে 20000 টকা হয় তেতিয়াহলে মাত্ৰ আপুনি 5000 টকা ডাউন পেমেন্ট দিয়ক বাকি 15000 টকা আপুনি ইএমআই সিস্টেমত দি দিব পাৰিব এম লাষ্টত যেহেতু অলমোস্ট আপোনালোকক গুটেখিনি দেখালো লাষ্টত আমাৰ যিহল অসমত যিহল নিবনুৱা যুৱক যুৱতী তেখেতসকলক আপুনি কি ক'ব এই ভিডিওটো মাধ্যমেৰে হয় মই এইটোৱে ক'ব বিচাৰিম যিসকলে জব চাকৰিৰ মাথা মাৰি আছে ইতান হেগিলা আপোনালোকে মাথা নামাৰি কেনে ইতান আপোনালোকে এইটো বিচাৰক যে আমি নিজৰ যাতে নিজে এটা বিজনেছ খুলিব পাৰো নিজে যাতে নিজৰ মাহৰ উপাৰ্জন নিজে কৰিব পাৰো তো আপোনালোকে আহক আমাৰ মেচিনবোৰ চাওক ভিজিট কৰক তাৰে পিছত আপোনালোকে নিজৰ এটা বিজনেছ ষ্টাৰ্ট কৰক এটা আপুনি ঘৰত বেকাৰ থাকি লাভ নাই আপুনি কিমান জব কৰিব গলে 6-7000 টকা বা মিনিমাম 10000 টকা আপোনালোকক দিয়ে যদি এনেকুৱা ধৰণৰ আপোনালোকৰ বিজনেছ এটা কৰে তেতিয়া হলে মাহত আপুনি লাখ টকা পৰ্যন্ত এই মেচিনটোৰ পৰা উপাৰ্জন কৰিব পাৰিব যিসকলে এনেকুৱা ধৰণৰ মেচিন এটা ল'ব বিচাৰিছে তেখেতসকলে এবাৰ মা কামাখ্যা মেচিনত ভিজিট কৰক ভিজিট কৰিলে আপোনালোকে 100 ওপৰত ইয়াত মেচিন আছে আৰু যদি কোনোবা ল'ব বিচাৰে স্ক্ৰিনত ফোন নম্বৰ দিয়া হৈছে এতিয়াই যোগাযোগ কৰক